সো আজি আমি এই ভিডিঅ'টোত ক্লাছ 9 R1 কুৱেশ্যন নম্বৰ 16 পৰা ষ্টাৰ্ট কৰিব গৈ আছোঁ। ইয়াৰ আগলৈকে আমি আগৰ ভিডিঅ'ত কৰিলোঁ। সো নাও আমি কুৱেশ্যন নম্বৰ 16 লৈ ষ্টাৰ্ট কৰিম। অ'কে, তো সো কুৱেশ্যন নম্বৰ 16 আমাক কি দিয়া আছে? কুৱেশ্যন নম্বৰ 16 আমাক কৈছে কোনো এটা বস্তু 10% লাভত বিক্ৰী কৰা হয়, তাৰ কিনা দাম আৰু বেচা দামৰ অনুপাত কি? তো তাৰ কিনা দাম আৰু বেচা দামৰ আমাক অনুপাত ল'ব দিছে। অ'কে, তো আমি প্ৰথমতে ধৰি ল'ম ধৰা হ'ল বস্তুটোৰ কিনা দাম তো বস্তুটোৰ কিনা দাম কি কৰিব লাগিব? প্ৰথমতে 100 টকা বুলি আমি ধৰি ল'ম। অ'কে, বল তো আমাক বস্তুটোৰ কিনা দাম দিয়া নাই, তো আমি প্ৰথমতে বস্তুটোৰ কিনা দাম ধৰি লৈছোঁ। তো ইয়াত আমাৰ কি হ'ব? কিনা দামৰ আমাৰ 10% কি হ'ব? লাভ হ'ব। অ'কে, তো লাভ আমাক দিয়া আছে 10%। অ'কে, তো এতেকে কি হ'ব? বস্তুটোৰ বেচা দাম কিমান হ'ব? প্ৰথমতে আমাৰ কি আছিল? 100 টকা আছিল, হয়নে? 100 টকাত আৰু কি যোগ হৈ যাব? যোনটো আমাৰ 10% লাভ হৈছিল সেইটো যোগ হৈ যাব। তো 10% কাৰ 10%? 100 10%। তো আমি 100 লিখিম আৰু ইয়াত 10%, তো 10% কাৰণে লিখিম আমি কি হ'ব? 100 ভাগৰ 10। 20% হ'লে 100 ভাগৰ 20, 30% হ'লে 100 ভাগৰ 30। তো যিহেতু 10%, তো 100 ভাগৰ 10 আৰু কাৰ 10%? যোনটো আমাৰ 100 টকা আগৰ মূল্য আছিলে তাৰ 10%। অ'কে, তো আমাৰ 0000 কেঞ্চেল হৈ যাব। তো এইটো কি যাব? আমাৰ থাকি গ'ল আমাৰ 10। তো এইটো হৈ যাব 100 প্লাছ কিমান হৈ যাব? 10। তো এইটো হৈ যাব আমাৰ 110 টকা। অ'কে, তো আমাৰ কি হ'ল? বস্তুটোৰ কিনা দাম হৈ গ'ল আমাৰ 100 টকা আৰু বস্তুটোৰ কি হ'ব? বেচা দাম হৈ গ'ল আমাৰ 110 টকা। তো আমাক ওলাব কি দিছিলে? এটাকে বস্তুটোৰ কিনা দাম আৰু বেচা দামৰ অনুপাত। তো আমি লিখিম বস্তুটোৰ কিনা দাম আৰু বেচা দামৰ অনুপাত। কিমান? কিনা দাম আৰু হৈ গ'ল আমাৰ ওপৰত 100 টকা আৰু আমাৰ বেচা দাম হৈ গ'ল 110 টকা। 0000 কেঞ্চেল হৈ গ'ল। তো এইটো আমি লিখিব পাৰোঁ 10:11। এইটো হ'ব আমাৰ ইয়াৰ শুদ্ধ উত্তৰ। অ'কে, এটা আমি কুৱেশ্যন নম্বৰ 17টো কৈছে 30টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ সমান, লাভৰ শতকৰা হাৰ কি? তো কিমান % লাভ হৈছে এইটো আমাক ওলাব দিছে। অ'কে, সো এটা কুৱেশ্যনটো ভালকৈ চোৱা। কুৱেশ্যনটো আমাক কৈছে 30টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ সমান। অ'কে, তো ইয়াত আমি কণীৰ কি হয় কিনা দামটো নাজানো। তো আমি এটা কণীৰ কিনা দাম আমি কি বুলি 1 টকা বুলি ধৰি ল'ম। অ'কে, তো ধৰা হ'ল এটা কণীৰ কিনা দাম এটা কণীৰ কিনা দাম আমি 1 টকা বুলি ধৰি ল'লোঁ। অ'কে, এটা কণীৰ কিনা দাম 1 টকা বুলি ধৰিছোঁ। এতিয়া যিহেতু আমাক কিমানটা কণী দিয়া আছে? আমাক দিয়া আছে 30টা কণী। তো 30টা কণীৰ কিনা দাম কিমান হৈ যাব? যদি এটা কণীৰ কিনা দাম 1 টকা হয়, তো এটাকে 30টা কণীৰ কিনা দাম হৈ যাব আমাৰ 30 টকা, নহয় জানো? এটাকে 30টা কণীৰ কিনা দাম আমাৰ হৈ যাব 30 টকা। অ'কে, আৰু এতিয়া চোৱা ইয়াৰ লগতে আমাক আৰু এটা কথা কৈছে যে 20টা কণীৰ বেচা দামৰ সমান। তো আমি ক'ব পাৰোঁ যে 20টা কণীৰ বেচা দাম কিমান হ'ব? 30 টকা হ'ব। 30টা কণীৰ কিনা দাম আৰু 20টা কণীৰ বেচা দাম একেই। তো 30টা কণীৰ কিনা দাম যদি 30 টকা হয়, তেনে 20টা কণীৰ বেচা দামো কিমান হ'ব? 30 টকা হ'ব, কাৰণ দুটা আমাক সমান কৈছে। তো আমি এটাকে লিখিব পাৰোঁ কি? 20টা কণীৰ বেচা দাম কিমান হৈ যাব? আমাৰ 30 টকা। এইটো আমাক প্ৰশ্নতে কৈ দিছে, নহয় জানো? 30টা কণীৰ কিনা দাম আৰু 20টা কণীৰ বেচা দাম সমান। তো 20টা কণীৰ বেচা দাম কিমান হৈ যাব? 30 টকা হ'ব। তো এতিয়া আমাক ওলাবলৈ কি দিছে? লাভৰ শতকৰা হাৰ কি? অ'কে, তো লাভটো আমি ওলাব লাগে। তো আমি কি হয় কিনা দামটো জানো, আমি কিনা দামটো 30 টকা। তো আমি বেচা দামটো টোটেল জানিব লাগিব। অ'কে, তো বেচিছে এতিয়া কিমান? 20টা, কিন্তু আমি 30টা কণীৰ বেচা দাম জানিব লাগিব। আমি 30টা কণী কিনিলোঁ আৰু 30টা কণী বেচিলোঁ, তেতিয়াহে আমি গম পাম যে লাভ হৈছে নে লছ হৈছে, নহয় জানো? তো আমি কি কৰিব লাগিব? 30টা কণীৰ আমি বেচা দাম উলিয়াই ল'ব লাগিব। তো ইয়াত প্ৰথমতে আমি এটা কণীৰ বেচা দাম ওলাম। অ'কে, তো এটা কণীৰ বেচা দাম কিমান হৈ যাব? যিটো চব 20টা কণীৰ বেচা দাম আমাৰ 30 আছিল। তো এটা কণীৰ বেচা দাম ওলাব হ'লে আমি কি কৰিব? এইটো 22 ইফালৰ পৰা কি হৈ যাব? ইফালে আহিলে হৰণ হৈ যাব। অ'কে, তো এইটো হৈ যাব 30/20। তো 0 কাটি গ'ল, তো কি যাব? 3/2 টকা। অ'কে, এইটো এটা কণীৰ বেচা দাম। তো যদি এটা জানো আমি 30টা কণীৰ বেচা দামটো জানিম। এটাকে 30টা কণীৰ বেচা দাম কিমান হৈ যাব? 30 × 3/2, নহয় জানো? যদি তুমি এটা কলমৰ দাম 5 টকা বুলি জানা, তেনে 10টা কলমৰ দাম ইজিলি ওলাব পাৰিবা, এইটো পূৰণ কৰি দিবা। ঠিক একেদৰে এটা কণীৰ বেচা দাম আমি জানো 3/2, তেনে আমি 30টা কণীৰ বেচা দামো ওলাব পাৰিম। সেইটো আমি কি কৰিব লাগিব? 30ৰে আমি পূৰণ কৰি দিম। তেতিয়া
2 30 কিমান বাৰ যাব 15 বাৰ তো থাকি যাব 3 আৰু 15 ইনটু 3 তো 15 ইনটু 3 কিমান গ'ল আমাৰ 45 টকা ওকে তো আমি কি হয় কণী 30 টা কিনিলো 30 টকাত আৰু বিক্ৰী কৰিলো 45 টকাত তো এটাকে লাভ কিমান হ'ব এটাকে লাভ আমাৰ হ'ব কিমান হ'ব 45 ৰ পৰা আমি 30 টো বিক কৰি দিম বেচা দামৰ পৰা কিনা দামটো বিক কৰি দিম কিমান হ'ব 15 টকা কিমান লাভ হৈ আছে আমাৰ 15 টকা কিন্তু এটা আমাক কিমান লাগে পাৰ্চেন্টেজ লাগে না জানো তো এটাকে শতকৰা লাভ প্ৰথমত আছিল আমাৰ কিমান 30 টকা আছিল 30 টকাত কিমান টকা লাভ হৈছে 15 টকা ওকে যেটো পাৰ্চেন্টেজত লাগে তো এটো ইনটু 100 ইয়াৰ এটা 0 আমি কাটি দিব পাৰো এটা 3 ৰে 15 5 বাৰ তো এটো মাৰ হৈ যাব 5 আৰু 10 পূৰণ হ'লে 5 দুগুণ 50 আৰু 50% মানে আমাৰ কিমান লাভ হৈছে শতকৰা লাভ কিমান হৈছে আমাৰ 50% ওকে এপাছে আমি কোৱেশ্চন নম্বৰ 18 টো সো কোৱেশ্চন নম্বৰ 18 আমাক কি কৈছে এটা বস্তুৰ কিমান দাম 2100 টকা 10% লাভত বিক্ৰী হলে বস্তুটোৰ বেচা দাম কিমান ওকে 18 নম্বৰ কৈছে এটা বস্তুৰ কিনা দাম 2100 টকা ওকে আমাক বস্তুৰ কিনা দাম দি আছে 2100 টকা আৰু লাভ কিমান দি আছে লাভ দি আছে আমাক 10% ঠিক হ'ব বস্তুটোৰ আমাক কি কৈছে বেচা দামটো কি কৈছে কিমান হ'ব বুলি সুধিছে না 10% লাভত বিক্ৰী কৰিলে বস্তুটোৰ বেচা দাম কিমান হ'ব তো আমি কি কৰিব লাগিব ইয়াত বস্তুটো যেহেতু আমাক কিনা দাম দি আছে 10% লাভ হয় তো আমি 10% উলাই পেলাই আমি যোগ কৰিলে হ'ব ওকে তো এটাকে কি হ'ব বস্তুটোৰ বেচা দাম কিমান হ'ব যিমান কিনিছিল এটো থাকিবই 2100 টকা থাকিবই প্লাস আৰু কি হ'ব 10% লাভ হৈছে 10% আকৌ ইয়াৰ যোগ হৈ যাব লস হলে বিয়োগ হ'ব আৰু যেহেতু লাভ হৈ আছে তো প্লাস হৈ যাব তো কাৰ 10% ইয়াৰ 10% এটো 2100 টকা 10% তো 100 আৰু 10% মানে কি হয় সভাগত 10 তো ইয়াৰ এটা 0 ইয়াৰ এটা 0 কেনসেল ইয়াৰ এটা 0 ইয়াৰ এটা 0 কেনসেল তো 2100 টকা প্লাস ইয়াৰ 10% আমি কিমান পালো 210 টকা তো এটো হৈ যাব আমাৰ 0 এটো হৈ যাব 132 তো 2310 টকা ওকে তো বস্তুটোৰ বেচা দাম কিমান হ'ব 2310 টকা এটা আমি কোৱেশ্চন নম্বৰ 19 টো